এটা কোৱা ইন্ডিয়াত প্ৰথমতে মোবাইলত কোনে কথা পাতিছিল ইন্ডিয়াত প্ৰথমতে মোবাইলত কথা পাতিছিল মানে মোবাইল ফোনত বা সেল ফোনত কথা পাতিছিল পশ্চিমবংগৰ চিফ মিনিষ্টাৰ জ্যোতি বসু আৰু সেই সময়ত ভাৰতৰ টেলিকম মিনিষ্টাৰ সুখৰামে গম পাইছেনে তেখেত সকলৰ নামতে এই বিশেষ ৰেকৰ্ডটো আছে প্ৰথম ভাৰতবৰ্ষত সেল ফোনত কথা পতা মানুহ বুলি তেওঁলোকে ব্যৱহাৰ কৰা ফোনটো আছিল নকিয়াৰ ৰিংগো বুলি এটা ফোন গম পাইছেনে সাৰ্ভিস দিছিল তেতিয়া তোমাৰ মডি টেলষ্টাৰ নামৰ এটা কোম্পানী গম পাইছা আসলতে গোটেই ঘটনাটো জাপানৰ লগত ৰিলেটেড এবাৰ সুখৰাম জাপানলৈ গৈছিল আৰু জাপানত যিজন ড্ৰাইভাৰে তেওঁ গাড়ী চলাইছিল সেই ব্যক্তিজনৰ জেপতেও সুখৰামে এটা মোবাইল ফোন দেখা পাইছিল দেখি তেওঁ এটা সৰু সপোন দেখিছিল যে এনেকুৱা এটা মোবাইল ফোন ভাৰতৰ মানুহৰ জেপে জেপে কিয় নাই ভাৰতৰ মানুহে কিয় এই টেকনলজিটো উপভোগ কৰিব নোৱাৰে গম পাইছেনে গতিকে তেওঁ কি কৰিলে সেই সপোনটো জাপানৰ পৰা লৈ আনিলে আৰু আনি ভাৰতবৰ্ষত চিন্তা কৰিবলৈ ধৰিলে ইণ্ডিয়াত যে কেনেকৈ ভাৰতৰ মানুহৰ জেপে জেপে এটাকৈ মোবাইল ফোন থাকিব পাৰে এবাৰ তেখেতক লগ কৰিবলৈ সুখৰামক লগ কৰিবৰ কাৰণে ধীৰুভাই আম্বানী আহিছিলে মুকেশ আম্বানী যে এতিয়া জিঅ' কোম্পানীৰ মালিক তেওঁৰ দেউতাক আহিছিল আৰু আহোতে সুখৰামে তেওঁৰ চকুত সেই সপোনটো সুমুৱাই দিছিল যে ভাৰতবৰ্ষত মোবাইল টেলিকম ইণ্ডাষ্ট্ৰি আৰম্ভ কৰিব পাৰি সাৰ্ভিস দিব পাৰি আৰু তাৰ পৰা প্ৰচুৰ লাভ হ'ব পাৰে আৰু সেই সপোনটোকে লৈ পেলাই ৰিলায়েন্স গ্ৰুপে কি কৰিছিলে প্ৰথম ভাৰতত ব্যক্তিগত মোবাইল ফোনৰ যিটো ব্যৱস্থা সেইটো আৰম্ভ কৰিছিলে 2000 চনত 2002 2004 এই চনবোৰত মানে ভাৰতত ব্যক্তিগত মোবাইল সাৰ্ভিসৰ কামখিনি দ্ৰুত গতিত আগবাঢ়িছিলে গম পাইছেনে আজিৰ দিনত যদি আমি চাওঁ যেতিয়া হলে মুকেশ আম্বানীৰ জৰিয়তে সেই সপোনটো এটা বিৰাট ডাঙৰ এজোপা গছত পৰিণত হৈছে কাৰণ ৰিলায়েন্সে জিঅ' কোম্পানীটো অনাৰ পিছত ভাৰতবৰ্ষত 2G 3G 4G এই মোবাইল বিলাক হয় নহয় বাৰু মোবাইল যিটো সাৰ্ভিস সেইটো সাংঘাতিক ধৰণে বৃদ্ধি পাইছে গম পাইছেনে গতিকে মানুহে সপোন দেখিব লাগে সেই সুখৰামে যদি সেই সৰু সপোনটা নেদেখিলেহেঁতেন সেই সপোনটো আজি এটা ডাঙৰ সপোনত পৰিণত হৈ যাব ডাঙৰ গছত পৰিণত নহলেহেঁতেন সেইকাৰণে তোমাক সপোন দেখিবলৈ কওঁ ঠিক আছে যি কি নহওক ভিডিঅ'টো চোৱাৰ বাবে খুব ভাল পাইছো আপোনালোকে আমাৰ চেনেলটো আপোনালোকে ফলো কৰি ল'ব পাৰে